হেল্ল' অ হাজৰিকা তহঁতৰ বিহু কি হ'লে কিমান তাৰিখে আছিলে নে 25 তাৰিখে তেৰিকা বন্ধ হৈ গ'ল নে কি কৰিবি আৰু দেশৰ পৰিস্থিতি আৰু উপায়তো নাই বুজিছা নে আমাৰ কিবা কৰি পাৰ হ'ল ঐ ভাই বুজিছা বিহু 7-8 যোৰা মান হ'ল আৰু যোৰা কিবা বৰষুণ নে কি তেওঁলোকৰ পিছত বেয়া কৰা নাই ভালে হৈছে বাৰু হা নাই সেইটো নহয় কি আৰু পইচা গোটাই নাবাচা নহয় বাৰু কিবা অলপ বাচিছে বাৰু নাই বুজিছা মোৰ সেইবিলাক হেৰি নাই বুজিছা নে হ'লেও দেচোন কিবা এটা চলিবতো লাগিল নিজেতো জানাহে আৰু এইয়া ৰচো ভাই মই ৰচো এই মানুহ এটা আহিছো তই কিয় ইমান দেৰি কৰা হে ৰাতিপুৱা কিমান ফোন আহি আছে তোৰ ফোন আহি আছে মাথা নষ্ট কৰি দিছি মাথা নষ্ট কৰি দিছি হেৰি কি এই হিচাপটো মই চালো তোৰ তাত কিবা অলপ হিচাপ আছিল নেকি মোৰ তাত কি হিচাপ থাকবই আৰু নহয় ৰাতি বিহু শেষৰ সময়ত দিম বুলি কৈছিলো নহয় অলপমান হিচাপ চাৰ্জৰ তিনিটাৰ এইটো বনাই থৈছে নাই মই বনাই থৈছো এই বৰুৱা চাৰ্জৰ হিচাপটো অলপ মিলাব লাগিব ভালকে মিলাই থৈছে নাই মানুহবিলাকৰ যিহে কিন্তু পিছত সময় যাবে গম নাপাই দেই ভালকে বনাবি সেইটো আৰু তই ক'ব পাৰে নহয় সেইটো মই পুৰা বনাই থৈছো এই বৰুৱা সৰুতে নেওতা মতা মনত আছে নাই 1 × 1 1 2 × 2 1 3 × 3 এইলা বাদ দি দা যাবলগীয়া হওঁ মই বাকীখিনি হিচাপ ধুনীয়াকে লিখি যাই আছো এইটো ইটান মই তেনে খালীকে থৈ দিছো হয় নেকি জাগা ৰাখি থৈছো এতিয়া আমি জাৰ্জৰ সেইটো কিমানকে মিলাইছা চৌৰিয়া এটা কথা ক'লে আমাৰ জাজ 3টা হয় নহয় 3টা হে 3টা জাজৰ 1000কে থৈছো 3টা 3000 এনেই তাৰপিছত দেখাম আমি কি এটা 3000কে কিমান হ'ল 3 3 9000 সেতক 1000 দি বাকি 6000 টকা এইবাৰ নকল উপায় নাই বুজিছা নাই ক'ব লাগব ইমান কষ্ট কৰা গেছি চলব লাগবই ভাই চলবতো লাগব গতিকে এটা ক'বই লাগব এইবিলাক এইবিলাক পাপ কৰা আহি নপৰে নহয় ভাই কি চলি কথা আছে নহয় নে আৰু এইটো পিছে মজা এই চৰিয়া পানী কাৰ্টুন আচলতে কিমান আনিলি বাৰু কৈছো পানী মই হিচাপটো ৰাখছো আছে মই চাই দি আছো কোনটো লিখিছিলো পানী এইয়া এইটো পানীৰ বটল 50টা 50টা লিখছো নে কিবা আৰু আছিল নেকি তোৰ মাথাত একো নাই এই পানীৰ বটল এই আগদিনাখনৰ পৰা পিছদিনাখন পুৱা লাগি কিমান খোৱা তই অলপ চিন্তা কৰিছা নে অলপ চিন্তা কৰিছো মই 300 লিখি থৈ দি মই আকৌ আচলটোকে লিখিছিলো 300 লিখি থৈ দি এইটো কাটি দি যাম কাটি দিলো পিছে কিমান দেখো 300 লিখি দে 300 লিখি দি এই হেৰি নহয় এই ঘৰত কোনো নাই নেকি এই পানী খাব লাগিছিলে পানী এগিলাচ আনবা দিছোন লিখি যাব ভাই লিখি আছো হেৰি শুনছা পানী এগিলাচ লৈ আছো এই পানী খাই বোলা লিখা হৈছে এইখিনিতে পানী খা আপুনি খালে হয় নেকি আপুনি মই নাখাওঁ দে ইয়াত আছো বাৰু মই পিছত খাই আছো সেইদিনা দেখোন একো বিহু চাই হেনে নাপালো আকৌ বিহু মাতিলি
একে বৰ বোলে ডাঙৰ বিহু মাতছি বোলে একেবাৰে অন্তৰৰ বিহু মাতছি একেবাৰে খুব ভালকে নাচিছে একজৰা নাচে আকৌ হেৰি মাজতে নাই জিৰাই থাকিব লাগে এই হেৰি কিবা আটা পাৰি থাকব সম্বৰ্ধনা দিব কিবা দিব সেইখানে বিহু বাচ্চা আমিতো সেই কিলা চিন্তা কৰি একেবাৰে 6টা বজাতে সিহঁতক মাতছো এতিয়া দললে আহি নাপালি আমি কি কৰিম কৈছো আমিতো 6টা বজাতে মাতছো আৰু সিহঁতে একেবাৰে বিভিন্ন জাগাত প্ৰগ্ৰাম ৰাখো ত'ত বিহু মাৰি আহি থাকো সিহঁত হ'লে ৰ'ব লগা হয় সেইকাৰণে এনেকুৱা বিৰতি হয় আৰু উপায় নাই সেইদিনা দেখোন একেবাৰে বৰ ডাঙৰ একেবাৰে অৰ্ডৰ বিহু দল আহিব বুলি বোলে কৈছিলি কোৱা দেখোন একেবাৰে একজোৰা একেবাৰে ভাল বিহু দলে দেখা নাপালো কি বিহু বাদলি ইখান সেই তেৰিকা কথাবিলাক বুজি নাপায় তহঁতে চাইছো ভাই হে ক'বা নোৱাৰো কি বিহু বাদলি খান মানুহ মুখাই নাই ৰখাই থলিয়া এই বোলে একেবাৰে অমুক দল বিহু আহি আছে আপোনালোকে অপেক্ষা কৰক আৰু আহিয়ে আছে বুলি দেখো ৰখাই থাকিল এইটো ঘোষণা কৰিবই লাগিব তেতিয়াহে মানুহবিলাক আহিব তাৰমানে কি মাতা নাছিলি তাৰমানে আমি মাতছো 7টা দল 7টা দল 7টা দল মাতছো 7টা দল বেচা ডাঙৰ দল নাই সেইখিনি নাহিলে কৰবি কি এতিয়া তহঁতৰ চাল আছে তাৰমানে এইগিলাখান বুজি নাপায় ভাইগিলা বাচ্চাহাতে কি ইমান এনেকে ঠগাব নালাগে ভাই ওচৰৰ মানুহে ভাবে কি আমি এই ওচৰতে বিহুখন ভালকে চাওঁ বুলি পেলাই আমাৰ ফালে বাজু আপোনাক কৈছো তই নিজৰ কথাটো চিন্তা কৰিছা ভগৱান এই যাৰ ভাতৰ খৰচটো কিমান লেখছা হে যাৰ লেখা আছে চাই দিছো এয়া 450 টকা তোৰ মাথা দেখো নাই অকল যাৰ কেইটাই ভাত খাইছে নেকি আমিতো গোটাই মহাই খাইছো কৈ 3040 টকা লাখ ৰাম ৰাম বেছি হ'ব নেকি তই মই হবতি নে মই হবতি কিমান 3040 টকা লাখ 3040 ৰাম ৰাম কি কৰে আপনি থাক ৰচোন তহঁতে যে এনেকে আলোচনা কৰি ইমান বেছি বঢ়াই লিখছা ৰাইজে টকা কেইটা ইমান কষ্ট কৰি পেলাই দিছি মানে এনেকে কৰাটো ভাল হোৱা নাই তই এইগিলা বুজি নাপায় আমি কিমান কষ্ট কৰি দিনৰ ৰাতি কৰি কষ্ট কৰছো আমিহে জানো সেইখিনি কষ্ট আৰু বেলেগেও কৰে হ'লেও এনেকে কৰিব নাপায় বুজি নাপায় নহয় এতিয়া কি আমাৰ 3টাৰ ভিতৰৰ কথা গম নাপাব নহয় গম পাৱা নাই আছে নহয় বাদ দি ভোজনৰ খিনি হ'ল তাৰপিছতে এইফালে চাহ পানী খিনি হ'ল এইখিনি ৰিচিপশ্যনৰ এইখিনিতে বাকী খিনি বাৰু হ'ল এতিয়া কথা এটা হলে আমাৰ এতিয়া আনবেদ খিনি কি কৰা যায় আনবেদ খিনি আগতে মই ভৰাই থৈছো এইবিলাক চিন্তা কৰিব নালাগে তই আছো তই যা যাবাই দিলাম যি কৰা ভালকে কৰিবি সেইলা আমি জানো যা আগিলা তই যাছো বাৰু ভালকে কৰিবি তই যাছো বাৰু বদনাম নহয় যা তই চিন্তা কৰিব নালাগে যা আমি জানো যা এইবিলাক হ'ব দে আমি তিনি মানুহ নহয় সিহঁতক সঁচা কথা ক'ব নোৱাৰা মই আৰম্ভণি ভাবছো তেওঁ যেতিয়া আহিল আহি শুনি আছে এইগিলা ৰৌজালকে কিবাকে কৈ দিয়ে একেবাৰে কিবা কাৰণ যদি আৰু সিহঁতক মুখৰ কৈ নাই নহয় আৰু নোলোৱা কথাই নাই বুজিছানে তেনে কাৰোবাৰ বাইটোকহে ক'লো কাকো নকবি তাই আকৌ আহি পানী ঘাটত যায় গোটেইখনকে ক'ব সেইকাৰণে মই যাবা দিছো বহুত কথা আছে বাৰু এতিয়া কথা হ'ল আমাৰ ফালে কিমান থাকব ৰ আমাৰ ফালে মানে এই আৰু অলপ ধৰি দিবা নোৱাৰি ন ক'বাত তই ক'ত ধৰ বাৰু আছো ৰ এতিয়া আমাৰ জমা টকা কিমান আছে আমাৰ এতিয়া জমা বুলি কওঁতে
মোটামুটি 60,000 60,000 60,000 মান আছে এটা কথা কৰ হে এটা কাম কৰ 10 হাউচত ৰেডি 10 হাউচত আৰু এইটো মাইকত ধৰ মাইকত তাতে আৰু অলপ ধৰিব লাগে তাতে ধৰি দে তাতে ধৰি দি 10 হাউচত কিমান মান দেও হে আৰু 2,000 বহি দাও বহি দি আমিহে কৈছো এই তাকেতো কোনে বস্তু আমিহে কৈছো আৰু এইগিলা কথা গম নাপই নহয় কি গম পাব তই মইহে জানিম এই হয়নে কথাটো আৰু এই বিহু পাৰ্টি গিলাকক এই বিহু পাৰ্টি গিলাকৰ কি এটাতো লগাই দিব পাৰি নি এটাও লগাই দি তেতিয়াহ'লে আমি প্ৰতিটো দলকে তেনে মোটামুটি আৰু 2,000 মানকে লগাই দি 2,000 মানকে লগাই দি আমাৰ 7টা দল আছিল নে 7টা দল আছিল তেতিয়াহ'লে আমাৰ মোটামুটি 2,000 কে লগাই 14,000 হেই এই ৰচুৰ মই এটা কথা ভাবছো এই কি জানানে আমি আগৰ কমিটিখন ভাঙি এখন নতুন কমিটি এখন গঠন কৰো সেইখন কমিটিৰ নাম কি হ'ব জানছানে তই UPCC বেলেগ নাম গলি UPCC তাৰ মানে কি কৈছো বাৰু কৰি নাপায় UPP মানে UP আনপেড বঢ়িয়া C মানে কালেকশ্যন আৰু এটা আছে কি কমিটি আনপেড কালেকশ্যন কমিটি সম্পাদক মই সভাপতি আৰু আনপেডৰ কালেকশ্যন খিনি আহি আমাৰ পকেটত